হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এছামিজ কিটচেনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এয়া চাওক, মই বনাইছোঁ ইডলি, চুজিৰ মিঠা ইডলি। এটা কথা কওঁ, মিঠা ইডলিটো সবেই খাই ভাল নাপায়, কিন্তু মই মিঠা ইডলি খাই বহুত ভাল পাওঁ। নিমখীয়া বস্তু যিহেতু মই ইমান পচন্দ নকৰোঁ। এই ইডলিকেইটাত মই যোগ কৰিছোঁ চুজি, নাৰিকল, চেনি আৰু গাখীৰ, লগত 1 টেবুল স্পুন বেকিং পাউডাৰ আৰু 1 টেবুল স্পুন বেকিং ছ'ডা। অকণমান টেষ্টটো বেলেঞ্চ হ'বৰ কাৰণে নিমখ যোগ কৰিব পাৰে, নিমখ মাত্ৰ এচিকুটহে দিব পাৰে। এইখিনি বস্তুৰ সহায়তে মই ইডলিকেইটা বনাইছোঁ। আৰু ওপৰত ডেক'ৰেশ্যনৰ কাৰণে আপোনালোকে ড্ৰাই ফ্ৰুট দিব পাৰে। মই ইয়াতে দিছোঁ ষ্ট্ৰবেৰী ক্ৰাছ অকণমান আৰু নাৰিকল অকণমান ওপৰত এনেই ছটিয়াই দিছোঁ দেখিবলৈ ভাল হ'বৰ কাৰণে। এয়া ইডলিটো মই এনেকৈ দেখুৱাই দিছোঁ, বহুত ছফ্ট হৈছে। নাৰিকল দিয়াৰ কাৰণে এইবিলাক অকণমান খহটা খহটা যেন দেখিব পাইছে, কিন্তু বহুত ছফ্ট হৈছে ইডলিটো। আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন। ইডলি কিন্তু আমাৰ অসমীয়া পৰম্পৰাগত খাদ্য কেতিয়াও নহয়, তথাপিও ইডলিটো খাবলৈ যিহেতু ভাল হয়, সেইকাৰণে মাজে মাজে বনাওঁ। আৰু চুজিটো যেতিয়া আমাৰ ঘৰত পায়েই, গতিকে এনেকৈ বনাই চাইছোঁ। কেতিয়াবা ব্ৰেকফাষ্টৰ কাৰণেও খাবলৈ ভাল হয়, ল'ৰা ছোৱালীক টিফিনত দিবৰ কাৰণেও বহুত সুবিধাজনক হয়। আজিলৈ আহিছোঁ, বাই।